হয়, নিশ্চিতভাৱে উল্লেখ কৰিব লাগিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক জামুগুৰি ঘাট অধিৱেশনৰ অন্যতম মূল আকৰ্ষণীয় কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা ভাগৱত শোভাযাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো। এয়া ৰাজপথৰে সেৱা বাহিনীৰ যিসকল সদস্য আছে তেওঁলোকে আদৰি আনিছে আৰু পথৰ কাষে কাষে দৃশ্যটো যদি আমি আপোনালোকক এবাৰ দেখুৱাওঁ, এতিয়া অজস্ৰ গুণমুগ্ধ অজস্ৰ লোক এনেধৰণে ইয়াত ৰৈ আছে আৰু তেওঁলোকে যি শোভাযাত্ৰাৰ দৃশ্য সেই দৃশ্য প্ৰত্যক্ষ কৰিবৰ বাবে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি দৃশ্যটো এবাৰ আপোনালোকক এই মুহূৰ্তত পোনপটীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছো। এটা খুব সুশোভিত দৃশ্য, আপোনাৰ মন প্ৰাণ উদ্বেলিত কৰিব পৰা এটা খুব সুশোভিত দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাই আছো। মই পুনৰবাৰ উল্লেখ কৰিছো যে শ্ৰীমন্ত শংকৰ সংঘৰ অধিৱেশনৰ অন্যতম এক আকৰ্ষণীয় কাৰ্যসূচী হৈছে এই ভাগৱত শোভাযাত্ৰা আৰু এই ভাগৱত শোভাযাত্ৰাই প্ৰতিখন অধিৱেশনকে এক অনন্য মাত্ৰা প্ৰদান কৰি আহিছে প্ৰতি বৰ্ষই আৰু এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। এইবাৰো তেনেধৰণে যি ভাগৱত শোভাযাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে আৰু ভকত বৈষ্ণৱে এনেধৰণে আদৰি আনিছে এই বিশাল যিখন বাহন তৈয়াৰ কৰা হৈছিলে, য'ত নামঘৰৰ আকৃতিত সিংহাসন প্ৰতিষ্ঠা কৰা হৈছিলে, তাত ভাগৱত প্ৰতিষ্ঠা কৰা হৈছে আৰু পদাধিকাৰ সমন্বিতে যিসকল কেন্দ্ৰীয় সমিতিৰ যিসকল বিষয়ববী আছে তেওঁলোকে বিশেষ বাহনখনত তেওঁলোক আহিছে আৰু এনেধৰণে ধূপ দীপ নৈবেদ্যৰে আদৰি আনিছে এই বিশেষ শোভাযাত্ৰা। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো পোনপটীয়াভাৱে। এই দৃশ্যাংশসমূহে আচলতে গোটেই ব্যৱস্থাটোৰ প্ৰতি মানুহৰ যিটো আচলতে উৎসাহ, গোটেই ব্যৱস্থাটোৰ প্ৰতি মানুহৰ ধৰ্মীয় যিটো ভাৱধাৰা সেই ভাৱধাৰাক আচলতে সূচাইছে। আমি তাৰেই দৃশ্য এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছো। গায়ন বায়ন এনেধৰণে আদৰি আনিছে আৰু গায়ন বায়নেৰে আদৰি আনি গোটেই পৰিৱেশটো এটা খুব সুন্দৰ ৰূপত প্ৰতিষ্ঠা কৰা পৰিলক্ষিত হৈছে। আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো। এয়া কণমানি গায়ন বায়ন, তেওঁলোকে এই বিশেষ যিখন বাহন সেই বাহনখন এই মুহূৰ্তত এনেধৰণে আদৰি আনিছে। এই গোটেই দৃশ্যটোৱে আচলতে খুব সুন্দৰ এটা বাৰ্তা বহন কৰিছে। বাহনখন মই পুনৰবাৰ দেখুৱাইছো। পুৱাৰ ভাগত আমি সেই দৃশ্য দেখুৱাইছিলো। এই বাহনখনক লৈ উৎসুকতা বৃদ্ধি পাইছিল মানুহৰ আৰু তাৰেই এটা খুব সুন্দৰ দৃশ্য এনেধৰণে দেখিবলৈ পোৱা গৈছে। এয়া ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ এয়া দৃষ্টিনন্দন দৃশ্য এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো। নামঘৰ আকৃতিত এই বিশেষ বাহনখন নিৰ্মাণ কৰা হৈছে। নামঘৰ আকৃতিত নিৰ্মাণ কৰা বিশেষ বাহনখনত অবিৰতভাৱে ভাগৱত পাঠ কৰা হৈছে। এয়া হৈছে দৃশ্য। আমি এটা খুব দৃষ্টিনন্দন দৃশ্য এই মুহূৰ্তত আপোনালোকক দেখুৱাই আছো। এই বিশেষ বাহনখনলৈ আপোনালোকে প্ৰত্যক্ষ কৰক। এটা গৰুৰ চৰাই আকৃতিত এই বাহনখনৰ সন্মুখৰ ভাগৰ ৰূপটো দিবলৈ চেষ্টা কৰা হৈছে আৰু আনফালে মই যদি পিছফালৰ দৃশ্যটো এবাৰ আপোনালোকক দেখুৱাওঁ, পিছফালৰ দৃশ্যটো নামঘৰ আকৃতিত এনেধৰণে তেওঁলোকে নিৰ্মাণ কৰিছে। ইয়াত সিংহাসন প্ৰতিষ্ঠা কৰা হৈছে, ভাগৱত ইয়াত প্ৰতিষ্ঠা কৰা হৈছে আৰু তাৰ পাছত অবিৰতভাৱে ইয়াত ভাগৱত পাঠ কৰিছে। শোভাযাত্ৰা যেতিয়ালৈকে চলিব বা এই ভাগৱত যাত্ৰা যেতিয়ালৈকে চলি থাকিব তেতিয়ালৈকে অবিৰতভাৱে এই ভাগৱত পাঠ চলি থাকিব। খুব এটা সুন্দৰ দৃশ্য, খুব এটা দৃষ্টিনন্দন দৃশ্য আৰু এই দৃশ্যসমূহে অসমীয়া বৰ অসমৰ যি সাহিত্য সংস্কৃতি সেই সাহিত্য সংস্কৃতিৰ এটা প্ৰতিফলিত ৰূপ দেখুওৱা পৰিলক্ষিত হয়। আমি জনাই গৈছো এই মুহূৰ্তত পোনপটীয়াভাৱে আপোনালোকক সবিশেষ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো। জামুগুৰি হাটত অনুষ্ঠিত হোৱা এই বিশেষ অধিৱেশনে এই যিটো বিশেষ শোভাযাত্ৰা, এই শোভাযাত্ৰাই যথেষ্ট তাৎপৰ্য বহন কৰিছে। গোটেই অধিৱেশনখনৰ যি সুশোভিত এটা পৰিৱেশ সেই পৰিৱেশটো সৃষ্টি কৰা পৰিলক্ষিত হৈছে। আমি কিছু মন্তব্যও গ্ৰহণ কৰিম, যিহেতু যথেষ্ট সংখ্যক লোক ইয়াত আছে, তেওঁলোকৰ পৰা কিছু মন্তব্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। মই এবাৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছো এই মুহূৰ্তত। আৰু এনেধৰণে ভাগৱত পাঠৰ জৰিয়তে তেওঁলোকক বিশেষ শোভাযাত্ৰাটোৰ সন্মুখ ভাগত এনেদৰে অনা হৈছে আৰু আনফালে মই গোটেই শোভাযাত্ৰাটোৰ কথা যদি আপোনালোকক উল্লেখ কৰোঁ তেতিয়াহ'লে উল্লেখ কৰিব লাগিব যে বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধিসকল তেওঁলোকৰ বিভিন্ন সাংস্কৃতিক যিসমূহ অনুষ্ঠান সেই অনুষ্ঠানসমূহ তেওঁলোকে পৰিৱেশন কৰিছে। বিভিন্ন ধৰণৰ অনুষ্ঠান ইয়াত এই শোভাযাত্ৰাৰ জৰিয়তে তেওঁলোকে পৰিৱেশন কৰা পৰিলক্ষিত হৈছে। জাকৈ খালৈ বা ঘট লৈ পেলাই আয়তীসকলে এনেধৰণে ইয়ালৈ আহিছে। এটা খুব দৃষ্টিনন্দন দৃশ্য। আমি পুনৰবাৰ পোনপটীয়াভাৱে আপোনালোকক এই দৃশ্য দেখুৱাইছো। এখন বিয়াত পানী তুলিবলৈ যোৱাৰ যি দৃশ্য সেই দৃশ্য প্ৰতিফলিত হৈছে। আনফালে জাকৈ লৈ তেওঁলোকে এনেদৰে মাছ মাৰিবলৈ যোৱাৰ দৰে এটা দৃশ্য এনেধৰণে ইয়াত প্ৰতিফলন কৰা পৰিলক্ষিত হৈছে।
কেৱল অসমীয়া যিটো সত্তা এই সত্তাটোৰ সৈতে বিলীন হোৱা যিসমূহ জাতি উপজাতি আছে প্ৰতিটো জাতি উপজাতিক ইয়াত প্ৰতিষ্ঠা কৰাবলৈ চেষ্টা কৰা হৈছে তাৰ সমান্তৰালভাৱে বিভিন্ন ধৰণৰ যিসমূহ জনগোষ্ঠী আছে সেই জনগোষ্ঠীসমূহৰ ইয়াত প্ৰতিফলন ঘটা পৰিলক্ষিত হৈছে এই দৃশ্যটো আপোনালোকে প্ৰত্যক্ষ কৰক এই মুহূৰ্তত আমি কোচ ৰাজবংশী বিশ্বনাথ জিলা সমিতিৰ যি কোচ ৰাজবংশী সন্মিলনী তেওঁলোকেও বিভিন্ন ধৰণৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে সেই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো কোচ ৰাজবংশী যি জাতীয় সাজপাৰ সেয়া পৰিধান কৰি তেওঁলোকে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আনফালে দেখিবলৈ পোৱা গৈছে যে ইটাখোলা ভোজপুৰী সমাজে তেওঁলোকৰ সংস্কৃতি পৰিৱেশন কৰিছে ইটাখোলাৰ ভোজপুৰী সমাজ ছট পূজা বহুত ভাল লাগিছে এনেধৰণৰ বিভিন্ন পৰিৱেশ আমি দেখুৱাই গৈছো আৰু আনফালে এয়া যি গোৰ্খাসকলে তেওঁলোকৰ কৃষ্টি প্ৰদৰ্শন কৰিছে গোৰ্খাসকলৰ মুখত হৰিনাম শুনিবলৈ পোৱা গৈছে হৰিনামৰ ধ্বনি তেওঁলোকে উচ্চাৰণ কৰি গৈছে এই দৃশ্যসমূহে আচলতে গোটেই পৰিৱেশটো অত্যন্ত বিনন্দীয়া কৰি তুলিছে আপুনি যদি সোধে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ মানুহ কিয় আহে তাৰ উত্তৰসমূহ হ'ব এই দৃশ্যসমূহ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ স্বকীয়তা ক'ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ মৌলিকতা ক'ত যদি আপুনি সোধে তাৰ উত্তৰসমূহ হ'ব এই দৃশ্যসমূহ মিচিংসকলৰ ইয়াত সমাগম ঘটা পৰিলক্ষিত হৈছে মিচিংসকলে নিজৰ যি কৃষ্টি সংস্কৃতি এই কৃষ্টি সংস্কৃতি পৰিৱেশন কৰিছে মিচিংসকলৰ মুখতো এনেধৰণে হৰিৰ গুণানুকীৰ্তন শুনিবলৈ পোৱা গৈছে এটা খুব বৰ্ণিল সংস্কৃতি যি প্ৰতিটো জাতি উপজাতি একলগ হৈ একেটা সুতিত যি পৰিছে সেয়াই হৈছে অসমীয়া জাতি আৰু সেই অসমীয়া জাতিৰ পৰিচয় বহন কৰা এই বিশাল শোভাযাত্ৰা এই মুহূৰ্তত আমি আপোনালোকক পোনপটীয়াভাৱে দেখুৱাই আছো মিচিংসকলক দেখুৱালো এইবাৰ আমি আন এটা জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছো এনেধৰণে দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ নৃত্য তেওঁলোকে পৰিৱেশন কৰিছে আৰু সঁচাকৈ আচলতে অত্যন্ত মনোমোহা সঁচাকৈ এই দৃশ্যসমূহে মন প্ৰাণ পুলকিত কৰিব পৰা এটা দৃশ্য বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ প্ৰতিনিধিসকলে এই সাংস্কৃতিক যি শোভাযাত্ৰা সেই শোভাযাত্ৰাত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু তাৰ লগে লগে সেই কথাও আমি পুনৰবাৰ উল্লেখ কৰিব লাগে গাৰো সংস্কৃতিৰ কিছু শোভাযাত্ৰাৰ অংশ আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো গাৰোসকলে ইয়াত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে বেংগলী কৃষ্টিৰ দল তেওঁলোকেও ইয়াত এনেধৰণে পৰিৱেশন কৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰি এক প্ৰতীকী ৰূপত তেওঁলোকে এনেধৰণে কেতবোৰ এয়া প্ৰদৰ্শন কৰিছে বিভিন্ন ধৰণৰ প্ৰাণৰ শিল্পীগৰাকী যিসমূহ এলবাম আছিলে হিয়া দিয়া দিয়াৰ পৰা আৰম্ভ কৰি মনজাইৰ পৰা আৰম্ভ কৰি ৰৈ ৰৈ বিনালেলৈকে সকলোবোৰ তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে বড়োসকলক ইয়াত দেখিবলৈ পোৱা গৈছে বড়োসকলৰ যি কৃষ্টি সংস্কৃতি বড়োসকলৰ কৃষ্টি সংস্কৃতি ইয়াত প্ৰতিফলিত হৈছে আমি দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকক দেখুৱাই আহিছো বড়োসকলৰ কৃষ্টি সংস্কৃতি ইয়াত এনেধৰণে প্ৰতিফলিত হৈছে বৰ্ণিল অসমীয়া জাতিৰ পৰিচয় বহন কৰা এই সাংস্কৃতিক শোভাযাত্ৰা এক অন্তহীন যাত্ৰালৈ ৰূপান্তৰিত হৈছে বিভিন্ন ধৰণৰ নিচীসকলক দেখিবলৈ পোৱা গৈছে জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিব পৰা এই শোভাযাত্ৰাই কেৱল এক শোভাযাত্ৰা হৈ থকা নাই এখন বৰ অসমলৈ ৰূপান্তৰিত হৈছে এই শোভাযাত্ৰা নিচীসকলক তেওঁলোকে প্ৰতিনিধিত্ব কৰিছে নিচীসকলৰ যি জাতীয় সাজপাৰ এই জাতীয় সাজপাৰ পৰিধান কৰি এনেধৰণে তেওঁলোকে এতিয়া
এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে যোৰহাট জিলা শাখাত ইয়া দেখিবলৈ পোৱা গৈছে যোৰহাট জিলা শাখায়ো তেওঁলোকৰ যি কৃষ্টি সেই কৃষ্টি প্ৰদৰ্শন কৰিছে ভাওনাৰ এটা ৰূপ তেওঁলোকে দিবলৈ চেষ্টা কৰিছে ভাওনাৰ জৰিয়তে কেতবোৰ তেওঁলোকে কিছু দৃষ্টি ইয়াত তেওঁলোকে দিবলৈ চেষ্টা কৰিছে এই মুহূৰ্তত দেখুৱাই আছো এয়াই হৈছে আচলতে বৰ্ণিল সংস্কৃতিৰ সমাহাৰ এই দৃশ্যসমূহ প্ৰত্যক্ষ কৰক আনফালে নামৰ ধ্বনি অবিৰতভাৱে অধিৱেশন আৰম্ভ হোৱাৰ পৰা শোভাযাত্ৰা চলি থকালৈকে অবিৰতভাৱে নামৰ ধ্বনিও ইয়াত আচলতে উচ্চাৰিত হৈছে প্ৰতি মুহূৰ্তত আকাশ বতাহ উদ্ভাসিত হৈ পৰিছে এখন বিশেষ বাহন এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাম যিখন বাহনত অবিৰতভাৱে হৰিৰ গুণানুকীৰ্তন কৰি আহিছে তেওঁলোকে বিভিন্ন ধৰণে তেওঁলোকে নাম কীৰ্তন কৰা পৰিলক্ষিত হৈছে আপুনি কলৈকে চাব কি দেখুৱাম বিভিন্ন আমাৰ যিসমূহ উৎসৱ পাৰ্বণ তাৰো প্ৰতিফলন ঘটিছে এয়া হোলী গীতৰ কিছু কিয়দংশ তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছে বোকা খচা ভাওনা এক গৌৰৱোজ্জ্বল 270 বছৰীয়া জামুগুৰিহাটৰ পাতলৰ চুক গাঁৱৰ 270 বছৰীয়া এক বৰ্ণিল কৃষ্টি বোকা খচা ভাওনা ইয়াত প্ৰদৰ্শন কৰা হৈছে আৰু যিসমূহ জিলা ইয়াত অংশগ্ৰহণ কৰিছিলে সেই জিলাসমূহৰ যিসমূহ প্ৰতিনিধিত্ব কৰিব পৰাকৈ এটা তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰতীকী এই শোভাযাত্ৰাত প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে এই দৃশ্যসমূহে গোটেই পৰিৱেশটো এক প্ৰকাৰ বিনন্দীয়া কৰি তুলিছে গোটেই পৰিৱেশটো এক প্ৰকাৰৰ সুশোভিত কৰি তোলা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছো এই মুহূৰ্তত আন এটা দৃশ্য দেখুৱাম কৃষ্ণৰ জন্মৰ যি আচলতে মাহাত্ম্য সেই কৃষ্ণ জন্মৰ মাহাত্ম্য বসুদেৱে এনেদৰে শ্ৰীকৃষ্ণক লৈ গৈছে সেই তাৰ লগে লগে হৰি নামৰ ৰসো আচলতে শুনিবলৈ পোৱা গৈছে এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক বৰ্ণিল শোভাযাত্ৰা আৰু যি শোভাযাত্ৰাই আচলতে অন্তহীন এটা যাত্ৰালৈ ৰূপান্তৰিত হৈছে আৰু আছে আমি দেখুৱাম আপোনালোকক দেখুৱাই যাম সমান্তৰালভাৱে আমাৰ এই পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে যিসমূহ কৃষ্টি সংস্কৃতি ইয়াত প্ৰতিফলন ঘটিছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম এয়া হৈছে ভাওনাৰ কিছু ৰূপ তেওঁলোকে এই বিশেষ বাহনখনত দিবলৈ চেষ্টা কৰিছে যি সপ্ত ঋষিয়ে যি ভাগৱত পাঠ কৰিছিলে সেই ভাগৱত পাঠ কৰাৰ কিছু দৃশ্য তেওঁলোকে ইয়াত দেখুৱাইছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছো এয়াই হৈছে আচলতে জামুগুৰিহাট যি জামুগুৰিহাট এতিয়া দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হৈছে বিভিন্ন ধৰণৰ যিসমূহ দৃশ্য সেই দৃশ্যসমূহে সকলোকে মন প্ৰাণ জোৰাইছে আৰু এইসমূহ দৃশ্য আচলতে সকলোকে মন প্ৰাণ উদ্বেলিত কৰি তোলে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আমি কিছু মন্তব্য গ্ৰহণ কৰিবলৈও আমি চেষ্টা কৰিম তাৰ সমানে সমানে আমি আপোনালোকক জনাই যাম যে কেনেধৰণে আচলতে এই সাংস্কৃতিক শোভাযাত্ৰাক সজাই তোলা হৈছে কিয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ এই যি সাংস্কৃতিক শোভাযাত্ৰা কিয় বিশেষ হয় এইভাৱে বিশেষ হয় আমি দৃশ্যসমূহ পোনপটীয়াকৈ আপোনালোকক এই মুহূৰ্তত দেখুৱাই আহিবলৈ চেষ্টা কৰিছোঁ এনেধৰণে এফালে যদি হৰি নামৰ ধ্বনি আনফালে বিভিন্ন ধৰণৰ একোটা চৰিত্ৰক তেওঁলোকে বাস্তৱায়িত কৰিবলৈ চেষ্টা কৰিছে একোটা চৰিত্ৰক তেওঁলোকে ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰিছে অৰ্থাৎ এই ধৰাক এই জামুগুৰিহাটক তেওঁলোকে বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰিছে আৰু সেই চেষ্টা এক প্ৰকাৰ ফলপ্ৰসূ ৰূপ পাইছে এই দৃশ্যসমূহে বাৰে বাৰে তাকেই প্ৰমাণ কৰে এই চেষ্টাই ফলপ্ৰসূ ৰূপ পাইছে শ্ৰীকৃষ্ণৰ ৰাস লীলাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কৃষ্টি সংস্কৃতিৰ প্ৰতিফলন ঘটিছে কেনেকুৱা লাগিছে ভাল লাগিছে আমি কিছু মন্তব্য তেওঁলোকৰ পৰা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছো এই ধৰণে শিশু কৃষ্ণৰ যিসমূহ লীলা সেই লীলাসমূহ তেওঁলোকে এখন বাহনত সেই লীলাসমূহ প্ৰদৰ্শন কৰিছে আৰু তাৰ সমানে সমানে পথৰ কাষত যিসকল লোক আছে তেওঁলোকেও একেধৰণে শোভাযাত্ৰাৰ যি সুশোভিত পৰিৱেশ সেই সুশোভিত পৰিৱেশ তেওঁলোকে স্বচক্ষে প্ৰত্যক্ষ কৰিছে এই দৃশ্যসমূহ প্ৰত্যক্ষ কৰক কণ কণ শিশুৰ পৰা আৰম্ভ কৰি আবাল বৃদ্ধ বনিতালৈকে সকলো এনেধৰণে ইয়ালৈ ওলাই আহিছে আৰু এই দৃষ্টিনন্দন দৃশ্য তেওঁলোকে প্ৰত্যক্ষ কৰিছে হৰিহৰৰ যুদ্ধ তেজপুৰ নামৰ উৎপত্তিৰ অন্যতম এটা কাৰণ হৈছিলে হৰিহৰৰ যুদ্ধ সেই হৰিহৰৰ যুদ্ধক তেওঁলোকে ইয়াত উপস্থাপন কৰিছে চিত্ৰলেখাই কিদৰে চিত্ৰপট অনিৰুদ্ধৰ চিত্ৰপট অংকন কৰিছিলে সেই দৃশ্যও তেওঁলোকে ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছে
স্বাধীনতা আন্দোলন ভাৰতৰ স্বাধীনতা আন্দোলনত জামুগুৰিহাট বা চতিয়াৰ এই বিশেষ অঞ্চলটোৰ যথেষ্ট ভূমিকা আছিলে ভাৰতবৰ্ষত। আমি কালিৰ দিনটোত উল্লেখ কৰিছিলোঁ ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে চতিয়া থানাত জাতীয় পতাকা উত্তোলন কৰা হৈছিলে। তাৰো এটা ৰূপ দিছে আহোমসকলৰ অন্যতম এটা কিংবদন্তি সতী জয়মতীৰ ৰূপান্তৰ ইয়াত এনেধৰণে দেখুৱাবলৈ চেষ্টা কৰা হৈছে। ইটোৰ পাছত সিটোকৈ আমি যিমান আপোনালোকক দেখুৱাই যাওঁ সেয়া এক অন্তহীন যাত্ৰালৈ ৰূপান্তৰিত হ'ব। যিমান দূৰলৈকে আপুনি চাই আপোনাৰ চকুৱে যিমান দূৰলৈকে মনিব পাৰে সিমান দূৰলৈকে কেৱল এনেধৰণৰ প্ৰতীক চিহ্নসমূহ আমি আপোনালোকে দেখিবলৈ পাব। আমি পৰৱৰ্তী সময়তো আৰু দৃশ্য দেখুৱাই যোৱাৰ চেষ্টা চলাম।